বিটিআৰ নিৰ্বাচনত এইবাৰ হাগ্ৰামা মহিলাৰ ডোনাল্ড ট্ৰাম্পৰ লগতহে যুঁজ হ'ব। বিজেপি UPPLৰ লগত নহয়। আইনী ব্যৱস্থা দূৰ হোৱাৰ লগে লগে বিটিআৰত গাঁওবুঢ়াসকলৰ নিযুক্তি দিয়া হ'ব। এই মন্তব্য গুৰেশ্বৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। গুৰেশ্বৰত বিটিআৰ চৰকাৰৰ হিতাধিকাৰী সাক্ষাৎ আৰু আৰ্থ-সামাজিক সজাগতা সভা। গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বেঙেনাআটি সত্ৰৰ খেলপথাৰত আজি অনুষ্ঠিত হয় বিশাল সভাখন। সভাত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, সাংসদ ৰণগৌৰা নাৰ্জাৰী, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিধায়ক জলেন দৈমাৰী আৰু প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী। সভাখনত ৩ সহস্ৰাধিক হিতাধিকাৰীয়ে উপস্থিত থাকে। ভাষণত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰ পৰিষদীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন অভিলেখী আঁচনি সম্পৰ্কে মন্তব্য কৰে। হিতাধিকাৰীসকলক আমাৰ ৰাজনৈতিক নেতাসকলে বা চৰকাৰে হিতাধিকাৰীসকলক টাৰ্গেট কৰি বহুতখিনি স্কিম লোৱা হয়। কেন্দ্ৰ চৰকাৰৰ ইমান ভাল ভাল আঁচনি আছে, ৰাজ্য চৰকাৰৰ ইমান ভাল ভাল আঁচনি আছে, আমি কাউন্সিল চৰকাৰৰ বহুত ভাল ভাল আঁচনি আমি লৈছোঁ। এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নহ'লে যিটো উদ্দেশ্য লৈ সেই আঁচনিবিলাক আৰম্ভ কৰা হৈছে বা আঁচনিবিলাক দিয়া হৈছে সেইটো মানে সঁচা অৰ্থত আমি ইয়াৰ বেনিফিটটো নাপাম। গতিকে ভাৰতৰ অৰ্থনীতিটো আগুৱাই নিবৰ কাৰণে, ভাৰতৰ সমাজখন সুস্থিৰতা আনিবৰ কাৰণে অৰ্থনৈতিক বিকাশটো অত্যন্ত দৰকাৰ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে এটা সংকল্প লৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অসমখন ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ কাৰণে ইতিমধ্যে মিছন বনাইছে। চ' আমিও বিটিআৰ অঞ্চলৰ 5খন জিলাক সচত সচ মিলাই আগবঢ়াই নিব লাগিব। গতিকে আজি হিতাধিকাৰীসকলক আমি অনুৰোধ কৰিছোঁ যে এইটো যাতে সকলো বাস্তৱত ৰূপায়ণ কৰাত তেখেতসকলে কাম কৰে, সেইটোকে আমি হিতাধিকাৰী এই সভাৰ দ্বাৰা তেখেতসকলক অনুৰোধ কৰিছোঁ। চাওক, হিতাধিকাৰী আৰু শান্তি দুটা বিষয়। হিতাধিকাৰী কথাটো কি হয়, মানুহ অশান্তি কিয় হয়? আমাৰ তাত আগত হৈছিলে জাতিগত বা গোষ্ঠীগত সংঘৰ্ষবিলাকো হৈছিলে। ইয়াৰ মূল কাৰণটো হৈছে চবৰে ওপৰত ভয় যে মোৰ মাটিটো কোনোবা কাঢ়ি ল'ব নেকি, মোৰ ভাষাটো কোনোবাই মানে শেষ কৰিব নেকি, মোৰ সংস্কৃতিটো কোনোবাই শেষ কৰিব নেকি। যোৱা 50-100 বছৰত মানুহৰ চিন্তাটো তেনেকুৱা আছিলে। গতিকে আজিৰ সময়ত কি হৈছে যে হিতাধিকাৰীসকলক বিভিন্ন আৰ্থিক সাহায্য দিয়াৰ লগে লগে তেখেতসকলে অৰ্থনীতিভাৱে স্বাৱলম্বী হ'ব। অৰ্থনীতি স্বাৱলম্বী হ'লে তেখেতসকলৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা ল'ব পাৰিব আৰু ভাল সংস্থাপন পাব। তো তেতিয়া আৰু মানুহবিলাকে না চৰকাৰক বেয়া পাব, না এটা মানুহে আনটো মানুহক বেয়া পাবলৈ সময় থাকিব। যেতিয়া আমি দেখিছিলোঁ যে কাশ্মীৰত যেতিয়া শিল মাৰি আছিলে ডিফেন্সৰ মানুহবিলাকৰ ওপৰত, হাৰিয়ানাৰ এজন ল'ৰাই কৈছিলে যে আমি কাম কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈ সময় নাপাওঁ, ইমানেই কাম কৰিব লাগে পথাৰত, খেতি পথাৰত, দোকানত, আৰু কাশ্মীৰৰ ল'ৰা ছোৱালীবিলাকে শিল মাৰিবলৈ ক'ত সময় পাইছে বুলি। এতিয়া আমাৰ ইয়াতো আমি সকলো যুৱসকলক, যুৱতীসকলক, যিসকল স্কুল কলেজৰ বাহিৰত আছে সেইসকলক বিভিন্ন সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আৰু প্ৰত্যেকটো দৰিদ্ৰ পৰিয়াল, যাক আমি লাষ্ট মেন বুলি কোৱা হয় বা দৰিদ্ৰ অঞ্চল য'ত লাষ্ট মাইল বুলি কোৱা হয়, সেইখিনিক টাৰ্গেট কৰি আমাৰ চৰকাৰী আঁচনিবিলাক 78 বছৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ বহুত পইচা আহিছে, এই পইচাবিলাক বাস্তৱত ৰূপায়ণ হোৱা নাই। এতিয়া আমাৰ দায়িত্ব হৈছে এইখিনি ৰূপায়ণ কৰিব লাগিব। আপোনালোকে কি কয় সেইটোৱে কথা। আজি আপোনালোকে ভালকৈ নিউজ কৰিব পাৰিছেনে নাই, ৰাতি গধূলি ঘূৰিব পাৰিছেনে নাই। এটা সময়তো গড়েশ্বৰত সাংবাদিকো হত্যা হৈছিলে। আজিতো তেনেকুৱা সাংবাদিক হত্যাটো বাদ দিয়ক, সাংবাদিকক কোনোবা এটা অলপ যদি কিবাও কৈ দিয়ে ইয়াতে ডাঙৰ ঘটনা হৈ যাব। সাংবাদিকৰ প্ৰতি এটা ছিকিউৰিটি আহি গৈছে, যাকে তাকে গালি পাৰিব পাৰে। মোৰ ওপৰতে কিমান নিউজ কৰে, মই কিবা কাৰোবাক ধমকি দিছোঁ নেকি বা বেয়াকৈ কৈছোঁ নেকি, সেইটোৱে পৰিৱৰ্তন কথা। অখিল গগৈ দিয়ক, চবেই দিয়ক, তেতিয়াহে গম পাব যে পৃথিৱীৰ ভিতৰত, পৃথিৱী নহয় ভাৰতৰ ভিতৰত চবচে ভাল গণতন্ত্ৰ অঞ্চল দি বড়োলেণ্ডখন হয়। এইটো চবেই প্ৰমাণ কৰি যাওক। হাগ্ৰামা ডাঙৰীয়াৰ লগতো মই ভাবোঁ বিজেপিৰ লগতো নহ'ব, ডনাল্ড ট্ৰাম্পৰ লগতে হ'ব পাৰে। হাগ্ৰামাৰ যুঁজটো কাৰো লগত নহয়, ডনাল্ড ট্ৰাম্পৰ লগত হ'ব পাৰে। তেখেতে কি কৰিছিলে? আমি যদি চন্দন ব্ৰহ্মক ফাঁচাই দিছোঁ, আমি তেখেতক অহাৰ লগে লগে চৰকাৰৰ এডভাইজাৰ কৰিছোঁ, আমি তেখেতক সন্মান দিছোঁ, তেখেতে কি কৰিছিলে? তেখেতৰ নিজৰ সতীৰ্থ হয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো চন্দন ব্ৰহ্ম বাওহাত আৰু সোঁহাত আছিল। হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্ম আৰু আমাৰ কি কয় খাম্ফা বৰগোহাঁই নাথাকাৰ পিছত তেখেতৰ সোঁহাতো নাই, বাওহাতো নাই। এতিয়া সি কিহদি পাৰ্টি চলাই আছে চাওক, আপোনালোকে দেখা পাব। কেছখিনি অলমষ্ট ফিনিছ হ'ল, অলপ কেছ আছে, সেইখিনি ফিনিছ কৰিব পাৰে। গাঁওবুঢ়াৰ এপইণ্টমেণ্ট আমি অতি শীঘ্ৰে দিম। আজি আমাৰ বিটিআৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে
আমাৰ বেনিফিচিয়াৰী মিড এণ্ড ছ'চিঅ' ইকনমিক এৱাৰনেছ প্ৰগ্ৰাম আছিলে। এই প্ৰগ্ৰামৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰে মুখ্য অতিথি আছিল। তেখেতে আহি এইমাত্ৰ মানে বিদায় লৈ গ'ল। আৰু এই অনুষ্ঠানতে আহিছিল সন্মানীয় আমাৰ ৰাজ্যসভাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰে আহিছিলে। আৰু এই অনুষ্ঠানতে আহিছিল সন্মানীয় আমাৰ প্ৰাক্তন আমাৰ অসমৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ছাৰ ডাঙৰীয়াও আহিছিল। আৰু সন্মানীয় আমাৰ তামোলপুৰ সমষ্টিৰ বিধায়ক মানে জনৰদ দেৱাৰী ডাঙৰীয়া আহিছে। আৰু বিভিন্ন দায়িত্ব থকা ব্যক্তিসকলে অফিচাৰসকলেও আহিছে। মই তেখেতসকলক সমষ্টিৰ হৈ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সভাখনত হিতাধিকাৰীসকলক লৈ আলোচনা হৈছিলে। আৰু হিতাধিকাৰীয়ে মানে হিয়া উজাৰি এই সমষ্টিত আমি 10,000 হিতাধিকাৰীক নিমন্ত্ৰণ কৰিছিলোঁ। হিচাপে 10,000 হিতাধিকাৰীয়ে উপস্থিত থকাটো আমি দেখা পাইছোঁ। তাৰ কাৰণে মই সমষ্টিৰ হৈ আমাৰ অতিথি আৰু শ্ৰদ্ধাৰ বেনিফিচিয়াৰীসকলক মই আদৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ যিখিনি চৰকাৰৰ যিখিনি আঁচনি, এই আঁচনিবিলাক হৈ থাকিলেও আননোনভাৱে কিছু ব্যক্তিসকলে মানে কথাখিনি বুজি নাপায়। তাৰ কাৰণে কি ধৰণৰ বেনিফিচিয়াৰীসকলে আঁচনিবিলাক লাভ কৰিব পাৰে এই কথাবিলাক বুজাই দিছে। আৰু কি আঁচনি আছে আমাৰ অতিথিসকলে বিতংভাৱে পুংখানুপুংখভাৱে আজি কোৱাটো শুনিছে। আৰু এই হিচাপে নিশ্চয় আমি বুজি পাওঁ বুলি ধৰি লৈছোঁ। যেনেকৈ মানে আমাৰ PMAYG আঁচনি, খাদ্য সুৰক্ষা যোজনা, আৰু মানে ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত, মানে মানে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, ঠিক এনেকৈ ধৰণৰ জল জীৱন মিছন, অৰুণোদয় বা ধৰি আৰু মানে যেনেকৈ আমাৰ আলাৰ ইছৰাং বিধানকি, আই অঞ্চাই বিধানকি, মাইনাও চেৰাং বিধানকি, পিন্ধু ডিমখাং, এনেধৰণৰ প্ৰায়ভাগ যিখিনি আমাৰ চৰকাৰৰ হৈ থকা আঁচনিবিলাক, এই আঁচনিখিনিৰ কথাত কিমান লাভ হ'ব পাৰিছে। ইয়াত মানে আজিতো যিখিনি উপস্থিত হৈছে হিচাপে 10,000 ব্যক্তিসকলে কিবা নহয় কিবা এটা আঁচনি পাব বুলি আমি ধৰি লৈছোঁ। তাৰ কাৰণে তেখেতসকলে উপস্থিত হৈছে। আৰু লগতে যিহেতু অৰুণোদয় আঁচনিও আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব এই জুলাই মাহৰ ভিতৰতে। তাৰ কাৰণে সকলো ৰাইজে আশা কৰিছে অৰুণোদয়ৰ ওপৰত। হিচাপে বৰ্তমানে সেই কথাখিনিও জনাই গ'ল। গড়েশ্বৰত স্পৰ্টছৰ ক্ষেত্ৰত বিশেষ এটা মানে কিবা আছে, হাৱা আছে, বা মানে বিশেষ মানে ব্যক্তিসকলে ৰোল লয়। এই হিচাপে ইয়াত 5 কোটি টকাৰ এটা মানে ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিলে। আৰু মানে কোনো পৰ্যায়ৰ আন্দোলন নকৰাকৈ আমাৰ যিটো চাব ডিভিজন, তামোলপুৰটো যিহেতু জিলা, আমাৰ গড়েশ্বৰ সমষ্টিৰ যিহেতু চাব ডিভিজন হ'ব বুলি তেখেতে আজি ঘোষণা কৰিছে। এই হিচাপে মই আদৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰমোদ বড়ো ছাৰৰ প্ৰতি অলপ অন্তৰ আছে, শ্ৰদ্ধা আছে, ভক্তি থকাৰ কাৰণে সকলো গড়েশ্বৰবাসী ৰাইজে ওলাই অহাৰ কাৰণে আকৌ এবাৰ মই শ্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।